শনি আৰু দেওবাৰে দুদিনীয়াকৈ পাথৰীঘাট শাখা কেওট সন্মিলনৰ 17 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন ব্যাপক আয়োজনেৰে 15,000 লোকক আদৰিবলৈ সাজু উদযাপন সমিতি কেওট জনগোষ্ঠীৰ স্বকীয় কৃষ্টি সংস্কৃতি প্ৰতিফলিত হ'ব দুয়োটা দিনতে অতিথিক আদৰিবলৈ জ্ঞাতি মহিলাসকল সাজু হৈ পৰিছে সদৌ অসম কেওট সন্মিলনৰ সক্ৰিয় জিলা সমিতি দৰং জিলা কেওট সন্মিলনৰ অন্তৰ্গত পাথৰীঘাট শাখা কেওট সন্মিলনৰ 17 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনেই শনিবাৰ আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অসমৰ বৃহত্তৰ কেওট জনগোষ্ঠীৰ শিক্ষা সাহিত্য সংস্কৃতি আধ্যাত্মিক চিন্তা চৰ্চা আৰু আৰ্থ সামাজিক বিকাশৰ উদ্দেশ্যে 100 বছৰৰ আগতে দৰং জিলা কেওট সন্মিলনৰ সৈতে পাথৰীঘাট শাখা কেওট সন্মিলন গঠিত হৈছিল শতবৰ্ষ গৰকা পাথৰীঘাট শাখা কেওট সন্মিলনৰ এইবেলি 70 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি শনিবাৰ আৰু দেওবাৰে ঐতিহাসিক পথৰুঘাটৰ 1 নং চেঙাপাৰা গাঁৱৰ পাথৰীঘাট খেল নিৰঞ্চুৱা খেল আৰু আলিখাপাৰা গাঁৱৰ ঠাকুৰীয়াপাৰা খেলৰ সহযোগত 1 নং চেঙাপাৰা শিৱ মন্দিৰ প্ৰাংগণত আয়োজন কৰা হৈছে কাৰ্যসূচীসমূহৰ ভিতৰত কেওট জনগোষ্ঠীৰ স্বকীয় কৃষ্টি পৰিৱেশনৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা পাথৰীঘাট শাখা কেওট সন্মিলনৰ মুখপত্ৰ উন্মোচন শৈক্ষিক অনুষ্ঠান ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা সাংস্কৃতিক অনুষ্ঠান প্ৰতিনিধি সভা আৰু মুকলি সভা অনুষ্ঠিত হ'ব পাথৰীঘাট শাখা কেওট সন্মিলনৰ 17 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ সফলতাৰ বাবে কেওট জাতিৰ জ্ঞাতিৰ লগতে আঞ্চলিক ৰাজ্যৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে আমি অসম টুডেলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পাথৰীঘাট আৰু সদৌ অসম কেওট সন্মিলনৰ দৰং জিলা কেওট সন্মিলন পাথৰীঘাট শাখা কেওট সন্মিলন এই 70 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ ঐতিহ্যমণ্ডিত পাথৰীঘাটত অনুষ্ঠিত কৰিবলৈ আমি আয়োজন কৰিছোঁ এই আয়োজনৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানটিক আদৰিবলৈ আৰু জ্ঞাতিসকলক আদৰিবলৈ আমি আগবাঢ়ি আছোঁ আমাৰ এই জ্ঞাতিসকলৰ এই কাৰ্যসূচীৰ লগত 15 মাৰ্চ আমি ৰাতিপুৱাই আমি মন্দিৰত ভাগৱত পাঠ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিম তাৰপিছতে আমি ৰাতিপুৱা 7:30 বজাত আমাৰ জাতীয় সন্মিলনৰ যি পতাকা উত্তোলন কৰা হ'ব এই 70 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আমি 70খন পতাকা উত্তোলন কৰিবলৈ ইতিমধ্যে আমি যুঁজাৰ কৰি আছোঁ তাৰপিছতে আমি সাহিত্যৰ যিখিনি প্ৰতিযোগিতা হ'ব বিশেষকৈ তৰ্ক কুইজ আৰু কবিতা আবৃত্তি থিতাতে লিখা চিত্ৰাংকন থিতাতে লিখা কবিতা প্ৰতিযোগিতা এইসমূহক আমি শিশুসকলক উদগনি দিবৰ বাবে এইখিনি আমি আমাৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছোঁ তাৰপিছতে আমাৰ প্ৰতিনিধি সভাৰ আয়োজন কৰা হৈছে আমি এই প্ৰতিনিধি সভাত 5,000 মানুহক দুপৰীয়াৰ আহাৰৰ যা যোগাৰ কৰিছোঁ আমি আশা কৰিছোঁ কাইলৈ প্ৰতিনিধি সভাত 5,000তকৈ অধিক মানুহে অংশগ্ৰহণ কৰিব আৰু এই সুযোগতে আমাৰ সকলো জ্ঞাতিকে দৰং নহয় অসম সদৌ অসমৰে যিসকল জ্ঞাতি যিসকল আমাৰ বৰ্ণাঢ্য জাতি গোষ্ঠী সকলোকে আমি বিনম্ৰতাৰে এই অনুষ্ঠান ভাগিলৈ আহ্বান জনাইছোঁ আমি প্ৰতিনিধি সভাৰ ঠিক পিছতেই এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানলৈ আমি আমাৰ জনগোষ্ঠীয় শিল্পী আমি আমাৰ সকলো গোষ্ঠীৰ লগতে সমন্বয় ৰখাৰ বাবে জনগোষ্ঠীয় শিল্পী এগৰাকীক আহ্বান জনাইছোঁ এলিছা বড়ো আৰু আমাৰ যিখিনি আমাৰ স্থানীয় শিল্পী সেই শিল্পীসকলো আমাৰ ইয়াৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিব 16 মাৰ্চ তাৰিখে আমাৰ যি বৰ্ণময়ী শোভাযাত্ৰাৰ ব্যৱস্থা কৰিছোঁ আমি আশা কৰিছোঁ এই বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ অঞ্চলৰ সকলোৱে অংশগ্ৰহণ কৰিব সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে মুকলি সভাৰ আৰম্ভ কৰিম মুকলি সভাৰ আমি
আহ্বান জনাইছিলোঁ আমাৰ NDTVৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাদেৱক। তেওঁ নিৰ্দিষ্ট বক্তাৰূপে আমাৰ মাজত উপস্থিত থাকিব। আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱ আমাৰ মুখ্য অতিথিৰূপে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ দৰং আৰু ওদালগুৰিৰ সাংসদ মাননীয় দিলীপ শইকীয়াদেৱকো আমি আহ্বান জনাইছোঁ। চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীদেৱো আমাৰ মাজত উপস্থিত থাকিব। আমাৰ 16 তাৰিখে যিটো অনুষ্ঠান হ'ব, আমি 15,000 মানুহৰ সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই সুযোগতে আমি সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এই অনুষ্ঠান ভাগি লৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ। আৰু কৰ্ণালী হাজৰিকাৰ ৰিপৰ্ট, অসম টুডে।